কবিতাৰ শিৰোনাম কিতাপত থাকে হৃদয় চিনাৰ সপোন। কথা গৌৰাংগ কৃষ্ণ সোণোৱাল। পাঠ ৰিচা বৰা। মোক তোমাৰ হৃদয়খন দিয়া, তোমাক মই এখন কিতাপ দিম, যিখন কিতাপত থাকিব মানুহৰ জীৱন বাটৰ ৰেখাংকন। তোমাৰ, মোৰ আৰু সমাজৰ বহুতৰে প্ৰতিধ্বনিত হ'ব তাত জীৱনবোধ। হৃদয়ৰ পৰা হৃদয়লৈ প্ৰবাহিত হ'ব দিয়া লোৱা ভালপোৱাৰ বতৰা। তুমি ভুল নুবুজিবা, তোমাৰ প্ৰতি মোৰ তিলমানো স্বাৰ্থ নাই। ভালপোৱাৰ গোন্ধ থাকিলেও সেই বিশ্বাসৰ নৈত প্ৰতাৰণাৰ ফুল নুফুলে। কিতাপত থাকিব মাথোন সমাজ জীৱনৰ বাস্তৱ ছবিৰ এখন হুবহু দস্তাবেজ, য'ত বিচাৰিলে পাবা তোমাৰ পাথেয় জীৱনৰ আৰ্হি আৰু আদৰ্শ। প্ৰেৰণাৰে ভৰি পৰিব তোমাৰ মন মগজু। পৰিহাৰ কৰিবা সেইসকলক জীৱনত বিচ্যুতি ঘটি উলকি পৰিছে যাৰ মুখা, হৈছে যাৰ চৰিত্ৰ স্খলন। পোহৰে আন্ধাৰ খেতি পঠিয়াই, তাক তুমি জানা। বন্ধুক বাৰুদতকৈও কলমৰ খোজ বেছি চুপ থকা, এয়াওতো তুমি জানা। দেশ তথা জাতিৰ প্ৰগতিৰ পথত যিয়ে হয় অন্তৰায়, সেই স্বাৰ্থপৰ ধুৰন্ধৰ অসাধুবোৰক সমুচিত শিক্ষা দিবলৈ খেদিম সমাজৰ পৰা অন্যায় অনীতি, সংস্থাপিত কৰিম তোমাৰ হৃদয়ত নিষ্কলংক পৰিশুদ্ধ মান জগতৰ ছবি। পিন্ধি উৰি ল'ম জনতাৰ জয়কাৰৰ বৰ্ম। সকলোকে ক'বা তুমি, লিখিম কিতাপত সমাজৰ দিনলিপি। ভুল নুবুজিবা তুমি, সেয়াই হ'ব মোৰ লিখা কিতাপৰ ধৰ্ম। ধন্যবাদ।